নমস্কাৰ বিয়লি খবৰৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি জুৰিয়াৰ কছাৰী গাঁৱত মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে এটা সাধাৰণ কথাতে এগৰাকী মহিলাক পথৰ পৰা টানি নি গছত হাত ভৰি বান্ধি দলবদ্ধভাৱে আক্ৰমণ কৰে মহিলাগৰাকীৰ পোহনীয়া হাঁহে আনৰ পুখুৰীলৈ যোৱাক লৈ চলালে চৰম অত্যাচাৰ পুখুৰীটোৰ গৰাকী মঞ্জুৰুল ইছলামৰ পৰিয়ালৰ লোকে অসহায় মহিলাগৰাকীৰ ওপৰত বৰ্বৰ আক্ৰমণ চলায় মহিলাগৰাকীক মাৰপিট কৰাৰ লগতে কাপোৰ কানিও ফালি দিয়ে শৰীৰৰ বিভিন্ন অংগত আঘাত কৰে আক্ৰমণ কৰে নিৰ্যাতন চলায় এই ভয়ংকৰ ঘটনাৰ পিছতে জুৰিয়া আৰক্ষীৰ কাষ চাপিছিল ভুক্তভোগী মহিলাগৰাকীয়ে কিন্তু জুৰিয়া আৰক্ষীয়ে গোচৰ পঞ্জীয়ন নকৰাৰ অভিযোগ উত্থাপিত হৈছে আৰক্ষীৰ ভূমিকাক লৈ ক্ষুব্ধ হৈছে সংবাদ মাধ্যমৰ জৰিয়তে ন্যায় বিচাৰি মুখ্যমন্ত্ৰীগৰাকীক কাটৰ আহ্বান জনালে ভুক্তভোগী মহিলাগৰাকীৰ এটাই দুখ আছিল যে তেওঁৰ হাঁহ অন্য পুখুৰীলৈ গৈছিল আৰু তাৰ পিছতে মহিলাগৰাকীক এনেধৰণে দলবদ্ধভাৱে বান্ধি মাৰপিট চলায় মহিলাগৰাকীৰ কাপোৰ কানি ফালি দিয়ে মহিলাগৰাকীৰ শৰীৰৰ বিভিন্ন ঠাইত আঘাতপ্ৰাপ্ত হৈছে জুৰিয়া আৰক্ষীয়ে গোচৰো পঞ্জীয়ন আনকি নাই কৰা তেওঁ পঞ্জীয়ন গোচৰ দিবলৈ গৈছিলে কিন্তু গোচৰ নললে জুৰিয়া আৰক্ষীয়ে জুৰিয়াৰ কছাৰী গাঁৱত এই কাণ্ড সংঘটিত হৈছে এটা সৰু কথাক লৈ এনেধৰণে এগৰাকী মহিলাৰ ওপৰত নিৰ্মম অত্যাচাৰ চলোৱা হ'ল মহিলাগৰাকীৰ হাঁহে আনৰ পুখুৰীত নামিছিল ভিজুৱেলছ আহিছে দেখুৱাইছো আমি এক্সক্লুসিভ দৃশ্য মহিলাগৰাকীক বান্ধি থোৱা হৈছে হাঁহে বেলেগৰ পুখুৰীলৈ যোৱাক লৈ মহিলাগৰাকীক এইদৰে নিৰ্মম অত্যাচাৰ চলোৱা হ'ল ইয়াত মহিলাগৰাকীৰ গাত কি দুখ আছিল তাকে আচলতে বুজিব পৰা নাযায় কিন্তু একাংশ লোকে অৰ্থাৎ সেই যিটো পৰিয়ালৰ নাম কোৱা হৈছে তেওঁলোকে মহিলাগৰাকীক অত্যাধিক মাৰপিট কৰিছে গছত বান্ধি থৈছে আনকি গাৰ কাপোৰ কানি পৰ্যন্ত ফালি পেলাইছে এক্সক্লুসিভ ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে না তুলি না তো সাক্ষী জানুন হ্যাঁ ভাই মারছে লেগে বান্ধাছে হ্যাঁ ঘুরাইল বানা তো সবই জানুন না হ্যাঁ ভাই মুজামিল হক আছে ফোন যোগে সংযুক্ত হয় আমাক অধিক জানাব মুজামিল হয় বাবুৰি এই পবিত্ৰ ইছলাম ধৰ্মৰ পবিত্ৰ ৰমজান মাহ চলি থকা অৱস্থাত এক জঘন্য ঘটনা সংঘটিত হৈছে জুৰিয়াৰ কছাৰী গাঁৱত বিশেষকে এগৰাকী মহিলাৰ হাঁহকেইটা পুখুৰীত যোৱাৰ বাবে পুখুৰীৰ গৰাকী মঞ্জুৰুল ইছলামে হাঁহকেইটাক ধৰি নি পেলাই হত্যা কৰাৰ লগতে মহিলাগৰাকীক ৰাস্তাৰ পৰা টানি লৈ গৈ পেলাই তেওঁক মাৰপিট কৰে আৰু এই মাৰপিটৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে মঞ্জুৰুল ইছলামৰ লগতে ইয়াজউদ্দিন ৰুস্তানা খাতুন নামৰ আগৰ পৰা তেওঁলোকৰ মাজত কিবা তেনেকুৱা ধৰণৰ বাক বিতণ্ডা বা কাজিয়া এনেকুৱা ধৰণৰ আছিলে নেকি তেনেকুৱা কিবা খবৰ পাইছে নাই পাপুৰি তেনেকুৱা ধৰণৰ কোনো কাজিয়া তেওঁলোকৰ লগত নাছিলে কেৱল মাত্ৰ হাঁহ পুখুৰীত যোৱাৰ কাৰণে এই ঘটনা সংঘটিত কৰিছে আৰু এই ঘটনা আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি অনাৰ পিছতো আৰক্ষীয়ে 5 দিন পিছতো গোচৰটো কিন্তু এতিয়ালৈকে পঞ্জীয়ন কৰা নাই যিটো পৰিয়ালে মহিলাগৰাকীক মাৰধৰ কৰিলে সেই পৰিয়ালটোৰ সৈতে মহিলাগৰাকীৰ চিনা পৰিচয় আছিল নিশ্চয় হয় মহিলাগৰাকীৰ লগত আগৰ পৰা চিনা পৰিচয় আছিলে যিহেতু পাৰ্শ্বৱৰ্তী ঘৰ হৈছে মহিলাগৰাকীৰ ঘৰ মঞ্জুৰুলৰ ঘৰৰ পাৰ্শ্বৱৰ্তী ঘৰটো হৈছে মহিলাগৰাকীৰ ঘৰ আৰু মহিলাগৰাকীৰ হাঁহকেইটা পুখুৰীত যোৱাৰ বাবে এইদৰে তেওঁলোকে মহিলাগৰাকীক ৰাস্তাৰ পৰা টানি নি পেলাই গছৰ লগত বান্ধি পেলাই নিৰ্মমভাৱে অত্যাচাৰ কৰে আৰু এটা সৰু কথাক লৈ ইমান ডাঙৰ তাত এটা আচলতে এখন নাটকৰে সৃষ্টি কৰা হ'ল মহিলাগৰাকী গছত বান্ধি থৈছে সেইখিনি ভিজুৱেলছো আমাৰ হাতত আহিছে এক্সক্লুসিভ ভিজুৱেলছ মহিলাগৰাকীক মাৰপিট কৰা হ'ল কাপোৰ কানি ফালি দিয়া হ'ল আমি এটা ভাষ্য আছে মুজামিল শুনাই ল'ব বিচাৰিম দুখীয়া মানুহ হাঁহ মুৰ্গী ৰাখি ভাত খাওঁ মোৰ হাজবেণ্ড মেণ্টেল 3টা ছোৱালী আছে হাঁহবিলাক সিহঁতৰ খালী ভাগৰত গৈছে মাছ নাই একো তাৰ পাছত হাঁহ বেগ গোটেইখিনি মাৰিলে তাৰপিছত মোক লগত মছজিদ আছে মছজিদৰ মানুহৰ ওচৰত লৈ গৈছে দেখাবা তাৰপিছত ভাতৰ পৰা আমাৰ টানি লৈ ঘৰত সি মঞ্জুৰুলে আৰু ৰুকসানা বেগমে আৰু জোস্নাৰা খাতুনে আৰু এই যে ৰিয়াজউদ্দিনে আৰু শাহানাজে টানি লৈ উঠানত খাৰা কৰি মাৰিছে আৰু বান্ধি পেলাই মাৰিছে মাৰিলে 2.5 ঘণ্টামান বান্ধি আছোঁ তাৰপিছত ভিডিঅ' কৰিলে ছ'চিয়েল ভিডিঅ'ত চাৰিয়া দিলে আজি 5 দিনমান হৈ গ'ল আমি একো বিচাৰ নাপাই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু নগাঁও SP ছাৰ আপোনাৰ ওচৰত আমি বিচাৰ জনাই আছোঁ আপুনি ভালদৰে তদন্ত কৰক আমি এটা দুখীয়া মানুহৰ বৌ
যিগৰাকী মহিলা ভুক্তভোগী মহিলাগৰাকীয়ে ভাষ্য দিছে আৰু তেওঁ ইতিমধ্যে কৈছে ঘটনাটো কেনেকৈ সংঘটিত হ'ল তেওঁৰ হাঁহকেইজনীও আনকি মাৰি পেলালে আৰু তেওঁৰ গাত একো তেনেকুৱা ধৰণৰ কোনো ধৰণৰ দুখেই নাই তেওঁ হাঁহকেইজনী মাৰি পেলালে তেওঁ যিহেতু পৰিয়াল পোহপাল দি আছিলে তাৰ পিছত এই এটা ভিডিঅ' কৰে মাৰপিট কৰি এগৰাকী মহিলাক মাৰপিট কৰি ভিডিঅ' কৰিছে ছ'চিয়েল মিডিয়াত ভাইৰেলো কৰিছে বুলি কোৱা হৈছে মুজামিল আপুনি আছে লাইনত মুজামিল এই গোটেই কথাটোৰ পিছত অতি তাৎপৰ্যপূৰ্ণ কথা যে আৰক্ষীয়ে একো ব্যৱস্থাই গ্ৰহণ কৰা নাই এতিয়ালৈকে অন্য কথা নালাগে হাঁহক লৈ কৰা কথা বাদ দিয়ক এগৰাকী মহিলাক মাৰপিট কৰিছে তেওঁ কাপোৰ কানি ফালি দিছে গছত বান্ধি থৈছে এটা সৰু কথাৰ কাৰণে তাৰ উপৰি তেওঁ ভিডিঅ' বনাইছে হয় বাপুৰি মহিলাগৰাকীক বান্ধি থোৱাৰ পিছত মহিলাগৰাকী স্বামীয়ে আৰক্ষীক লৈ গৈছিলে কিন্তু তাৰ আগতে স্থানীয় একাংশ মুৰব্বীয়ে মহিলাগৰাকীক তাৰ পৰা হাতৰ বান্ধোন খুলি পেলাই লৈ আহিছিল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পেলাই গোটেই ঘটনাটো আৰক্ষীয়ে অৱগত হৈছিল আৰু তাৰ পিছতো কিন্তু বিগত 5 দিন ধৰি আৰক্ষীয়ে ঘটনাটোৰ পঞ্জীয়ন নকৰাক গোচৰ ৰুজু নকৰাক লৈ পেলাই এটা তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মানে কি কয় অন্য যিখিনি মানুহ আছে তাত সেই গাঁওখনত তেওঁলোকে কি প্ৰতিক্ৰিয়া তেওঁলোকে কি কয় যিহেতু মহিলাগৰাকী কেৱল একমাত্ৰ দুখ এইটোৱে যে মহিলাগৰাকীৰ হাঁহ পুখুৰীত গৈছিল আৰু পুখুৰীৰ পানী এতিয়া শুকাই গৈছে আৰু পুখুৰীৰ প্ৰায় মাছো নাইকিয়া হৈ গৈছে সেইখিনি সময়ত এই হাঁহকেইটাক নি পেলাই হত্যা কৰিলে মহিলাগৰাকী একেবাৰে দুখীয়া আৰু নিৰীহ পৰিয়াল আৰু মহিলাগৰাকীৰ স্বামীও কিছু পৰিমাণে মানসিকভাৱে ভাৰাক্ৰান্ত বৰ্তমান ধন্যবাদ জনাম আপোনাক অতি দুখ লগা এটা কথা যে এগৰাকী মহিলা তেওঁ যিকেইটা হাঁহ আছিলে হাঁহকেইটাও মাৰি পেলোৱা হ'ল তেওঁকো নিৰ্মম অত্যাচাৰ চলোৱা হ'ল মাথো কেৱল হাঁহে তেওঁলোকৰ পুখুৰীত নমাৰ বাবে দুখীয়া মানুহ হাঁহ মুৰ্গী ৰাখি ভাত খাওঁ মোৰ হাজবেণ্ড মেণ্টেল 3টা ছোৱালী আছে হাঁহবিলাক সিহঁতৰ খালী ভাগৰত গৈছে মাছ নাই একো তাৰ পাছত হাঁহ বেগ গোটেইখিনি মাৰিলে তাৰপিছত মোৰ লগত মছজিদ আছে মছজিদৰ মানুহৰ ওচৰত লৈ গৈছে দেখাবা তাৰপিছত ভাতৰ পৰা আমাৰ টানি লৈ ঘৰত সি মঞ্জিৰুলে আৰু ৰুকসানা বেগমে আৰু জোস্নাৰা খাতুনে আৰু এই যে ৰিয়াজুদ্দিনে আৰু শাহানাজে টানি লৈ উঠানত খাৰা কৰি মাৰিছে আৰু বান্ধি পেলাই মাৰিছে মাৰিলে 2.5 ঘণ্টামান বান্ধি আছোঁ তাৰপিছত ভিডিঅ' কৰিলে ছ'চিয়েল ভিডিঅ'ত চাৰিয়া দিলে আজি 5 দিনমান হৈ গ'ল আমি একো বিচাৰ নাপাই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু নগাঁও SP ছাৰ আপোনাৰ ওচৰত আমি বিচাৰ জনাই আছোঁ আপুনি ভালদৰে তদন্ত কৰক আমি এটা দুখীয়া মানুহৰ বৌ ৰাজ্যত অচিৰে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক সাল সলনি হ'ব শিক্ষকৰ বদলিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা ভৱিষ্যতে বিদ্যালয় ভিত্তিক হ'ব শিক্ষকৰ নিযুক্তি যি বিদ্যালয়ত নিযুক্তি পাব তাতেই কৰিব লাগিব উৰে জীৱন চাকৰি নিযুক্তি পোৱা বিদ্যালয়ৰ পৰা বদলি নহ'ব শিক্ষকৰ এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ সমস্যা দূৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ব্যৱস্থা বিদ্যালয়সমূহে নিজাববীয়াকৈ দিব পাৰিব শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰাথমিক শিক্ষা বিভাগে শিক্ষক নিযুক্তিৰ বিজ্ঞাপন নিদিলেও হ'ব মেধাৰ ভিত্তিতে দিয়া হ'ব শিক্ষক নিযুক্তি টেট উত্তীৰ্ণৰ লগতে শিক্ষক নিযুক্তিত অন্যান্য চৰ্ত প্ৰযোজ্য হ'ব বিদ্যালয় ভিত্তিক নিযুক্তি হ'লে বদলিৰ সমস্যাও কমিব গুণোৎসৱৰ ফলাফল ঘোষণাৰ মাজতে মুখ্যমন্ত্ৰীৰ এই মন্তব্য অসমত আছে 2000ৰো অধিক এজনীয়া শিক্ষকৰ বিদ্যালয়সমূহত শিক্ষক ৰখাৰ স্বাৰ্থত এই ব্যৱস্থা গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে অহা 10 বছৰৰ ভিতৰত শিক্ষক নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়া নতুন কৰাৰ বাবে শিক্ষা বিভাগক আহ্বান AI আৰু ডিজিটেল ব্যৱস্থাৰে মেধাৰ ভিত্তিত শিক্ষক নিযুক্তি দিব লাগিব মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুল বিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে it is not transferable for life গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটো বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত by the name of the school আপোনালোকে এডভাৰটাইজ কৰক তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিস্ট্ৰিক্টত এপ্লাই কৰা নাই আমি ষ্টেটত এপ্লাই কৰা নাই আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজে আবেদন নকৰিব বা সেই চৰখনৰ লৰাই তাত আবেদন কৰিব কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকৈ পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকৈ থাকিব পাৰিম সেই 3000খন স্কুলত
separately by individual school আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট ক্যাডাৰ হয় ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেন্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিংৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলক যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত ইট ইজ নট এ ডিফিকাল্ট জব নট এ টাফ জব আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে ইনষ্টেড অফ ডিস্ট্ৰিক্ট স্কুল বিকাম দা কেডাৰ সাৰ্ভিস ৰুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপইন্টমেন্ট হলে তেও জীৱনৰ কাৰণে তাতে থাকিব লাগিব হি উইল নট বি ট্ৰান্সফাৰ্ড এট অল দাড়ি টুপি আৰু পায়জামাৰ পিছত পুনৰ গোৱালপাৰাক লৈ বিতৰ্কিত মন্তব্য কৰিলে মন্ত্ৰী অশোক সিংহালে এবাৰ দুধনৈত মন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাই ক'লে এসময়ত ৰাভা বড়ো ৰাজবংশী নাট গাৰো লোকক লৈ হৈছিল গোৱালপাৰাৰ পৰিচয় কিন্তু এতিয়া গোৱালপাৰাৰ পৰিচয় হৈছে জামাল আব্বাছ আহমেদ মহম্মদ এনে ধৰণে তেওঁ মন্তব্য কৰে গোৱালপাৰা জিলাৰ পৰিচয় কবাত জামাল আছে কবাত আব্বাছ আছে কবাত আহমদ আছে কবাত মহম্মদ আছে মন্ত্ৰী অশোক সিংহালৰ বিতৰ্কিত মন্তব্যক লৈ পশ্চিম গোৱালপাৰাৰ বিধায়ক একে ৰশিদ মণ্ডলৰ প্ৰতিক্ৰিয়া অভিভাৱক মন্ত্ৰী হৈ গোৱালপাৰাত জুই জ্বলাব আহিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে নিৰ্বাচনত জয়ী হ'বৰ বাবে এনে কথা ক'ব নালাগে বুলি মন্তব্য কৰি জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ পৰা আঁতৰাই দিয়াৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বুলিও তেওঁ মন্তব্য কৰে এটা সময় আছিল গোৱালপাৰা জিলাৰ পৰিচয় ৰাজবংশী মানুহ ৰাভা মানুহ বড়ো মানুহ নাথ মানুহ গাৰো মানুহ লৈ হৈছিল আজি গোৱালপাৰা জিলাৰ পৰিচয় কবাত জামাল আছে কবাত আব্বাছ আছে কবাত আহমদ আছে কবাত মহম্মদ আছে তেওঁলোকৰ নামত পৰিচয় ল'ব লগা হয় যোৱা 50 60 70 বছৰত প্ৰবজনৰ জৰিয়তে আমাৰ অঞ্চল আমাৰ জিলাৰ যেটো পৰিৱৰ্তন ঘটিলে তাৰ পৰিণাম আমি দেখিবলৈ পাই আছো এটা সময় আছিল গোৱালপাৰা জিলাৰ পৰিচয় ৰাজবংশী মানুহ ৰাভা মানুহ বড়ো মানুহ নাথ মানুহ গাৰো মানুহ লৈ হৈছিল আজি গোৱালপাৰা জিলাৰ পৰিচয় কবাত জামাল আছে কবাত আব্বাছ আছে কবাত আহমদ আছে কবাত মহম্মদ আছে তেওঁলোকৰ নামত পৰিচয় ল'ব লগা হয় যোৱা 50 60 70 বছৰত প্ৰবজনৰ জৰিয়তে আমাৰ অঞ্চল আমাৰ জিলাৰ যেটো পৰিৱৰ্তন ঘটিলে তাৰ পৰিণাম আমি দেখিবলৈ পাই আছো গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰীয়ে যিবিলাক কথা কৈছে এইটো অসাংবিধানিক সাংঘাতিক বেয়া কথা কৈছে এইবিলাক গৰিহণাৰ যোগ্য কথা কাৰণ ঘৰৰ গাৰ্জিয়ানে যেতিয়া ঘৰখনত জুই জ্বলাব বিচাৰে তেতিয়াহ'লে সেই গাৰ্জিয়ান কেনেকুৱা গাৰ্জিয়ান মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম এনেকুৱা গাৰ্জিয়ান গোৱালপাৰা জিলাক নালাগে গোৱালপাৰা জিলা বহুত পুৰণা জিলা যি জিলাত হিন্দু মুছলমানে ইমান মিলি জুলি বসবাস কৰি আছে তাত গৈ পেলাই যদি হিন্দু মুছলমানৰ কাজিয়া এখন লগাবলৈ গাৰ্জিয়ানে চেষ্টা কৰি আছে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান কৰোঁ খুব সোনকালে এনেকুৱা গাৰ্জিয়ান গোৱালপাৰাৰ পৰা আঁতৰাই লৈ যাওক গোৱালপাৰা জিলাৰ নাগৰিকসকল সকলো জাতি ধৰ্মৰ মানুহবিলাক মিলা প্ৰীতিৰে বসবাস কৰি আছে যি দাৰিদ্ৰ্যৰ কথা মই তাৰে বিধায়ক ৰাভা হাছমৰ যেটো প্ৰথম যেতিয়া ৰাভা অনাৰাভা সংঘাত হৈছিল আন্দোলন হৈছিল তেতিয়াও কিন্তু তাতে মই গণ্ডগোল হ'বলৈ দিয়া নাছিলোঁ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে নিয়ন্ত্ৰণ কৰক অসমখন শান্তিৰে আছে শান্তিত থাকিব দিয়ক অশান্তি সৃষ্টি কৰা ব্যক্তিক আপুনি নিয়ন্ত্ৰণ কৰক মন্ত্ৰী অশোক সিংহালৰ বিতৰ্কিত মন্তব্যক লৈ এআইডিএফৰ বিধায়ক হাফিজ ৰফিকুল ইছলামেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে
গোৱালপাৰা বুলিলেই টুপিদাৰী বুলি কৈ থাকে কি বুজাব বিচাৰিছে ৰাভা হাজংবিলাকে টুপি পিন্ধে নেকি তাত থকা গাৰোখিনি টুপি পিন্ধে নেকি এইখিনি গোৱালপাৰীয়া নহয় নেকি তাত থকা দেশী হিন্দু ভাইখিনি যিখিনি ৰাজবংশী আছে সেইসকলে টুপি দাড়ি লুংগি পিন্ধে নেকি সেইসকল গোৱালপাৰীয়া নহয় নেকি এই সব কৈ থাকে কি বুজাব বিচাৰিছে গতিকে আৰু এইজন মানুহৰ কি কম মই ভাবো মুখ্যমন্ত্ৰী নাকি লগাওক এইজনক ক'ত নি আপোনাৰ মানে এইজন মন্ত্ৰী খালত মানে ডুবাব আপোনালোকৰ ইমেজ আপোনালোকৰ হেৰি গতিকে মুখ্যমন্ত্ৰী ডাঙৰ প্ৰতি মোৰ আহ্বান থাকিল এইজন ব্যক্তিক নাকি লগাওক আৰু পাৰে যদি মন্ত্ৰী হবৰ পৰা এইখতক বৰখাস্ত কৰক এইজন মন্ত্ৰীৰ যোগ্যই নহয় এজন বাহিৰৰ মানুহ অসমীয়া মানুহৰ মানে তেখেতে অসমীয়া মানুহৰ প্ৰতি সদয় নহয় অসমীয়া মানুহৰ দুখ দশাৰ কথা তেখেতে চিন্তা নকৰে মন ইয়াত থাকিলে দায়িত্ব থাকিলে লুটপাটে কৰিব গতিকে তেখেতে য'ত আছিল বনিয়া হৈ বিজনেছ কৰি সেই সবেই তাক তেখেতক কৰিব দিয়া ভাল আৰু ইফালে মন্ত্ৰী অশোক সিংঘালৰ বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰিপুন বৰায়ো তেওঁলোকে সবতে কেৱল মুছলমানেই দেখে এইবিলাক আমি ইয়াত কেইটা মুছলমান আছো কওকচোন কেইটা আছো সবতে খালি মুছলমান দেখিব সবতে দাড়ি লুঙি কি কব কবলেতো একো ৰাস্তা নাই তেওঁলোকৰ বেলেগ তুমি যদি অশোক সিংঘাল তুমি যদি কৈছা যে গোৱালপাৰা মানে দাড়ি টুপি লুঙি কিয় আহিছা ইয়াত কিয় আহিছা প্ৰচাৰ চলাবলৈ তোমালোকে কিয় ভোট বিচাৰি আহিছা তেতিয়ালে দাড়ি লুঙি টুপি আমাৰ দাড়ি লুঙি টুপি আছে নেকি মইতো আজি ইমান ঘূৰি আছো গোটেইবিলাক গাঁৱত এইবিলাক ভূমিপুত্ৰ নহয় নেকি চাওঁ আহক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দাড়ি টুপি পায়জামা সন্দৰ্ভত কি কৈছিল মন্ত্ৰী অশোক সিংঘালে এতিয়া গোৱালপাৰাৰ কথা ক'লে অকল টুপিহে চিন্তাত পৰে দাড়ি চুক মানে চিন্তাত পৰে আৰু পাজামাও ইহঁতে যিবিলাক পিন্ধে 1 ফুট 6 ইঞ্চি ওখ কৰি পিন্ধে কিয় পিন্ধে বা মই নাজানো যিয়ে নহওক নিজৰ মানুহক সুৰক্ষিত কৰা দায়িত্ব আপোনালোকে আমাক দিছে দিল্লী দিছপুৰ দুধনৈ সব জায়গাত এই কাম আমি কৰিম কোনো কুণ্ঠাবোধ নকৰাকে কৰিম আপোনালোকৰ স্বাৰ্থত কৰিম আপোনালোকৰ লগত থাকি কৰিম আৰু কোনোদিন আপোচ নকৰি যিটো দায়িত্ব আপোনালোকে দিছে এই দায়িত্ববোৰ আমি সম্পূৰ্ণ কৰিম ঘটনা দুৰ্ঘটনা বহুত ঘটে কিন্তু এটা কথা জানি থব আমাক বিভাজিত কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ সদায় চলি থাকে যে কেনেকে ভাষাৰ নামত আমাক বিভক্ত কৰিব পাৰে কেনেকে ৰাভা আৰু বড়ো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে কেনেকে ৰাভা আৰু গাৰো মানুহৰ মাজত কাজিয়া লগাই দিব পাৰে কেনেকে এই কাজিয়াটো নিৰ্মাণ কৰি এক অশান্ত পৰিৱেশ আমি ইয়াত নিৰ্মাণ কৰি ৰাজনৈতিক মুনাফাটো ল'ব পাৰো তাৰ বাবে সদায় চিন্তা কৰি থকা এটা সংগঠন ইয়াত কাম কৰি থাকে শোণিতপুৰৰ বালিপৰাত আফ্ৰিকান সোয়াইন ফ্লুৰ আতংক বালিপৰা 4 নং গড়মাৰা গাঁৱত গাহৰি ফাৰ্মত আফ্ৰিকান সোয়াইন ফ্লুৰ প্ৰাদুৰ্ভাৱ অঞ্চলটোৰ নীতিন নামৰ এজন ব্যক্তিৰ গাহৰি ফাৰ্মত আফ্ৰিকান সোয়াইন ফ্লুত আক্ৰান্ত হৈছে বহু গাহৰি 2 শতাধিক গাহৰি থকা ফাৰ্মখনৰ ভালে সংখ্যক গাহৰি ইতিমধ্যে মৃত্যু ঘটিছে আফ্ৰিকান সোয়াইন ফ্লুত ইতিমধ্যে খানাপাৰা পশু চিকিৎসালয়ৰ পৰীক্ষাগাৰত গাহৰি তেজ পৰীক্ষা কৰাত নিশ্চিত হয় এই কথা শোণিতপুৰ জিলাৰ ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 163 ধাৰা অনুসৰি অঞ্চলটোত গাহৰি বিক্ৰী আৰু সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে 4 নং গড়মাৰা গাঁৱৰ সংক্ৰমিত ফাৰ্মখনত কেন্দ্ৰবিন্দু হিচাপে চিনাক্ত কৰা হৈছে আৰু এই কেন্দ্ৰবিন্দুৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অঞ্চলটোত সংক্ৰমিত অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে লগতে সংক্ৰমিত কেন্দ্ৰবিন্দুৰ পৰা 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা গাঁওসমূহক নিৰীক্ষিত অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে 4 নম্বৰ তাতে দুজন এক্স সাৰ্ভিস মানে দুপৰ তিনিমাহ আগতে মানে গাহৰি পালনৰ ষ্টাৰ্ট কৰিছিল গাহৰি ফাৰ্ম তেতে বেলেগ জিলাৰ পৰা আপোনাৰ গাহৰি দিছে তাৰপিছত হঠাৎকে তাৰ বহুতখিনি মৰ্টেলিটি দেখাৰ পিছত সিহঁতে খানাপাৰা ভেটেনাৰী কলেজৰ লগত যোগাযোগ কৰিছিল তাৰপিছত এই কলেজৰ পৰা আপোনাৰ টিম এটা পঠোৱা হৈছিলে যোনে আহি আপোনাৰ ব্লাড আৰু পোষ্টমৰ্টেম চেম্পল কালেক্ট কৰিছিল তাৰপিছত আপোনাৰ NARDDLৰ পৰা 21 মাৰ্চত আমাৰ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ অফিচত জনালে যে এই ফাৰ্মত যোনখিনি চেম্পল লোৱা হৈছিলে সেইখিনি আপোনাৰ আফ্ৰিকান সোয়াইন ফিভাৰ যোনটো ASF বুলি কয় তাৰ কাৰণে পজিটিভ তাৰপিছত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা এই ফাৰ্মটো এপিচেণ্টাৰ বুলি ফৰ ASF আউটব্ৰেক ডিক্লেৰেশ্যনটো দিলে
বিশিষ্ট সাহিত্যিক সমালোচক প্ৰয়াত ভৱানী প্ৰসাদ অধিকাৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে। হাতীগাঁৱৰ লক্ষ্মীনগৰত থকা বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গ সমবেদনা জ্ঞাপন কৰাৰ লগতে ভৱানী প্ৰসাদ অধিকাৰীয়ে ৰচনা কৰা বহুৰূপী বেজবৰুৱা নামৰ গ্ৰন্থ উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মৃত্যুৰ পূৰ্বে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যক্তিত্বৰ বিভিন্ন দিশ সামৰি ভৱানী প্ৰসাদ অধিকাৰীয়ে ৰচনা কৰিছিল গ্ৰন্থখন। মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো। 18 মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰিছিল বিশিষ্ট সাহিত্যিক সমালোচক ভৱানী প্ৰসাদ অধিকাৰীয়ে। বিশিষ্ট শিক্ষাবিদ, ভাষাতত্ত্ববিদ, গৱেষক, সমালোচক, কবি, গীতিকাৰ, প্ৰবন্ধ লেখক, নাট্যকাৰ তথা অসম সাহিত্য সভাৰ এগৰাকী অতি সুসংগঠক ভৱানী প্ৰসাদ অধিকাৰী দেৱৰ 18 মাৰ্চৰ পুৱা তেখেত পৰলোক প্ৰাপ্তি হয়। এই সংসাৰৰ পৰা আঁতৰি যায়। মৃত্যুৰ কেইদিনমান আগলৈকে তেখেতে ৰচনাতে ব্যস্ত আছিল। বহুৰূপী বেজবৰুৱা নামে তেখেতে লক্ষ্মীনাথ বেজবৰুৱা, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যক্তিত্বৰ বিভিন্ন দিশ সাৱলীল আৰু গৱেষণাধৰ্মী ৰচনাৰে ৰচনা কৰি গৈছিল। গ্ৰন্থখনত বেজবৰুৱাদেৱৰ গল্প, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি বেজবৰুৱাদেৱৰ আস্থা বা তেখেতৰ প্ৰতি যি তেখেতৰ গভীৰ ভক্তি, বেজবৰুৱাদেৱৰ ব্যক্তিত্ব, ব্যৱসায়িক দিশ, অসম প্ৰেম, এই গোটেইবোৰ দিশ সামৰি ভৱানী প্ৰসাদ অধিকাৰীদেৱে এখন সুন্দৰ পুথি ৰচনা কৰি থৈ গৈছিল। আজি তেখেতৰ খুব ইচ্ছা আছিল যে মৃত্যুৰ আগতেই পুথিখন উদ্বোধন কৰা। মোৰ পৰা সময় বিচাৰিছিল, কিন্তু মই সময় দিব নোৱাৰাৰ বাবে মৃত্যুৰ আগত পুথিখন উদ্বোধন কৰিব তেখেতে নোৱাৰিলে। আজি তেখেতৰ মৃত্যুৰ 10টা দিনৰ পিছত পৰিয়ালটোৰ সৈতে পুথিখন মই উদ্বোধন কৰিছোঁ। আৰু মৃত্যুৰ আগতে পুথিখন তেখেতে মোৰ নামতে উৎসৰ্গা কৰি থৈ গৈছিল। সঁচাকৈ এটা আৱেগিক মুহূৰ্ত। মই পুনৰবাৰ ভৱানী প্ৰসাদ অধিকাৰী দেৱৰ প্ৰতি মোৰ শ্ৰদ্ধা জনাইছোঁ। বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোকাকুল পৰিয়ালটোৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে লিংক সন্দৰ্ভত SIT তথ্য লাভ কৰা হৈছে। ছেপ্টেম্বৰত তদন্ত সামৰিবলৈ SIT কোৱা হৈছে। আৰু এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। I think there are many more important revelation is there. SIT has been able to establish a close link between the Pakistan and India's Pakistan establishment and some of the individual from India, and this investigation is ongoing. We have already asked SIT to close the investigation by September, and I will be able to reveal you more by September. অসম ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ উদ্যোগত ৰবীন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 12 এপ্ৰিলৰ পৰা 28 এপ্ৰিললৈ অসমৰ বিভিন্ন জিলাৰ 20খন ঠাইত অনুষ্ঠিত হ'ব বাছনি প্ৰক্ৰিয়াৰ অনুষ্ঠান। অহা 10 আৰু 11 মে'ত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব। 20খন চহৰৰ ভিতৰত প্ৰায় 5,000ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব বুলি আশাবাদী উদ্যোক্তাসকল। নৱকান্ত বৰুৱা, লক্ষ্যহীৰা দাস, ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত, দিলীপ শৰ্মা, পুলক বেনাৰ্জীৰ দ্বাৰা অনুদিত আৰু গোৱা অসমীয়া ভাষাৰ ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰিব পাৰিব। 12 মে'ত গুৱাহাটীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পুৰস্কাৰ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ'ব। আমি ৰবীন্দ্ৰ জয়ন্তীৰ উপলক্ষে ৰবীন্দ্ৰ নৃত্য আৰু ৰবীন্দ্ৰ সংগীতৰ আমি কম্পিটিশ্যন পাতিব গৈ আছোঁ গোটেই অসমত। আৰু আমাৰ এই বছৰ 20টা চেণ্টাৰ হ'ব। 20টা চেণ্টাৰ বুলি ক'লে আমাৰ শিলচৰ, হাইলাকান্দি, শ্ৰীভূমি, ধুবুৰী, বিজনী, বৰপেটা ৰোড, তেজপুৰ, নগাঁও, বঙাইগাঁও, টংলা, খাৰুপেটীয়া,
কোকৰাঝাৰ, এইপিনে হ'ব আপোনাৰ হোজাই, লংকা, লামডিং, গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়, মৰিয়ানী আৰু হাফলং। এই 20টা স্থানত আমাৰ চেণ্টাৰ লেভেল কম্পিটিশ্যনবিলাক হ'ব, য'ত আমাৰ বাছনি হ'ব, যিটো অডিশ্যন বুলি কোৱা হয়। এটা চেণ্টাৰৰ পৰা 18 আহিলে 20টা চেণ্টাৰ মিলি 360, তাৰমানে টোটেল 360 পাৰ্টিচিপেণ্টছ গোটেই অসমৰ পৰা আহি গুৱাহাটীত কম্পিটিশ্যন হ'ব ষ্টেট লেভেল 10 তাৰিখ আৰু 11 মে, 10th মে আৰু 11th মে। আৰু এই কম্পিটিশ্যনটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত হ'ব। 12 তাৰিখে ফাইনেল প্ৰগ্ৰাম হ'ব, য'ত আমি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন থাকিব। অৱশেষত শ্ৰীভূমিলৈ অনা হ'ল বৰাক উপত্যকাৰ ট্ৰেডিং কেলেংকাৰী মাষ্টাৰ মাইণ্ডক। দেওবাৰে পশ্চিমবংগৰ যাদৱপুৰ আৰক্ষী থানাৰ মুকন্দপুৰ অঞ্চলৰ পৰা আত্মগোপন কৰি থকা অৱস্থাত আটক কৰা হৈছিল ট্ৰেডিং কেলেংকাৰী খলনায়ক ছাকিৰ আহমেদক। বৰাকত 400 কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী সংঘটিত কৰিছিল ছাকিৰ বাহিনীয়ে। এই অভিযানত আৰক্ষীয়ে ছাকিৰ আহমেদৰ ভাতৃ জবিৰ আহমেদকো আটক কৰিছে। সোমবাৰে ছাকিৰ আৰু ছাকিৰৰ ভাতৃক যাদৱপুৰৰ আদালতত হাজিৰ কৰাই ট্ৰানজিট ৰিমাণ্ডত শ্ৰীভূমিলৈ লৈ অনা হয়। প্ৰথমে ছাকিৰক শ্ৰীভূমি জিলাৰ বদৰপুৰ থানাত লৈ গৈ শ্ৰীভূমিৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আনি সোধা-পোছা কৰে। শ্ৰীভূমি আৰক্ষীয়ে আজি ছাকিৰক আদালতত হাজিৰ কৰাই সোধা-পোছাৰ বাবে 7 দিনৰ জিম্মাত বিচৰাৰো সম্ভাৱনা আছে। আৰক্ষীয়ে ছাকিৰ আহমেদক সোধা-পোছাৰ পিছত আৰু অধিক তথ্য লাভ কৰাৰ সম্ভাৱনা। ট্ৰেডিং কেলেংকাৰীত এই ঘটনাক এতিয়ালৈকে মুঠ 5 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। 12 মাৰ্চত শ্ৰীভূমিৰ বদৰপুৰৰ পৰা মুজাক্কিৰ আহমেদ আৰু শ্বাহানুল আলম লস্কৰক গ্ৰেপ্তাৰ কৰা হৈছে। 20 মাৰ্চত দুলিয়াজানৰ পৰা ছাকিল আহমেদ, 25 মাৰ্চত মূল অভিযুক্ত ছাকিৰ আহমেদক কলকাতাৰ পৰা ছাকিৰ আহমেদৰ ভাতৃ জাবিৰ আহমেদকো আটক কৰিবলৈ সক্ষম হৈছে। যোৱা 14 তাৰিখে মহম্মদ তাহিৰুদ্দিন নামৰ এজন ব্যক্তিয়ে এখন এফআইআৰ দিছিল ৰিগাৰ্ডিং অনলাইন ট্ৰেডিঙত। মানে তেওঁ 13জন এফআইআৰখনত 13জন একিউজৰ নাম উল্লেখ কৰিছিলে যে তেওঁলোকে প্ৰবঞ্চনা কৰি মানে কাষ্টমাৰক বহুত হাই ৰিটাৰ্ণ দিব বুলি কৈ যথেষ্ট প্ৰলোভিত কৰি বা বহুত ফেক এগ্ৰিমেণ্টটো লৈছিলে। কিছুমানত ধাৰ লোৱা হিচাপে লৈছিলে, কিছুমানক তেওঁলোকে গেৰাণ্টেড ৰিটাৰ্ণ দিব। চ' এনেকুৱাকে প্ৰলোভিত কৰি বহুত মানুহ তেওঁলোকে ঠগ প্ৰবঞ্চনা কৰিছিলে। চ' সেই কেছটো আমি ৰেজিষ্টাৰ কৰিলো। সেইটো কেছ নম্বৰ আছে 48/2025 আণ্ডাৰ ছেকশ্যন 3162 ছাবছেকশ্যন 2 318 দেন BNS 62 BNS আৰু বাটছ, যিখন বেনিং অফ আনৰেগুলেটেড ডেপজিট স্কিম, যিখন এখন স্পেচিয়েল এক্ট আছে। সেই এক্টৰ আণ্ডাৰত আমি কেছ ৰেজিষ্টাৰ কৰিলো। আৰু এই কেছৰ যিটো মাষ্টাৰ মাইণ্ড মেইন মহম্মদ ছাকিৰ আৰু তেখেতৰ ভাইটি মহম্মদ জবিৰ, তেওঁলোক বহুত দিনৰ পৰা পলাতক হৈ আছিলে। আমি যোৱাকালি বহুত দিনৰ পৰা লাগি আছিলো। আমাৰ উচিত বদৰপুৰৰ নেতৃত্বত আমি হিউমেন ইণ্টেলিজেঞ্চ এজ ৱেল এজ টেকনিকেল ইণ্টেলিজেঞ্চ এনালাইচিছ কৰি বহুত লাগি আছিলো। যোৱাকালি আমি কেলকাতাৰ, মই জেগাটোৰ নামো কৈ দিছো, মুকুন্দপুৰ, পূব যাদৱপুৰ, তাৰ পৰা আমি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। আৰু তাত আমি তাৰে লোকেল কোৰ্টত প্ৰডিউচ কৰি ট্ৰানজিট ৰিমাণ্ড লৈ আজি আমি তেওঁলোকক শ্ৰীভূমি জিলালৈ আনিছো। ইয়াৰ সৈতে বিয়লি খবৰ পৰা বিদায় লৈছো। নমস্কাৰ।